ৰিচেণ্ট এটা ছেশ্যনত ছেল্ফ লাভৰ ওপৰত আছিল আৰু ছেশ্যনত মই এটা ষ্টৰি কৈছিলোঁ আৰু ভাবিলোঁ আজি সেই ষ্টৰিটো আপোনালোক সকলোৰে লগতে শ্বেয়াৰ কৰোঁ। ষ্টৰিটো এনেকুৱা, এটা পাহাৰৰ টিলাত এটা সৰু পৰিয়াল থাকে আৰু সেই পৰিয়ালটোৱে পানী তলৰ পৰা কঢ়িয়াব লগা হয় আৰু তাৰ দায়িত্ব ঘৰখনৰ এজন ল'ৰাৰ ওপৰত আছিল। 14-15 বছৰীয়া বয়সৰ ল'ৰাজনে 2টা বাকেটত ভাৰ কৰি তেওঁ সদায় পানী কঢ়িয়ায় আৰু তেনেধৰণে কঢ়িয়াওঁতে এদিন তেওঁ দেখা পালে যে এটা বাকেটত তেওঁ ফুটা ওলাইছে আৰু দেউতাকক গৈ ক'লে যে ফুটা ওলাইছে এই বাল্টিটোত, নতুন এটা বাল্টি ল'ব লাগিব যিহেতু পানী বহুখিনি ৰাস্তাতে পৰি আহে। দেউতাকে ক'লে এতিয়া নহয়, চলাই যোৱা। তেওঁ কৰি গ'ল, লাহে লাহে দেখিলে বেলেগ জেগাতো আৰু ফুটা ওলালে আৰু ওপৰ গৈ পাই মানে তেওঁ আধাহে হৈ থাকে বাকেটটোত পানী আৰু তেতিয়া তেওঁ দেউতাক ক'লে যে মোৰ কষ্টটোতো এনেই গৈছে। এতিয়া দেউতাকে ক'লে একো নহয়, তুমি এনেধৰণে কৰি থাকা, এতিয়া নিকিনো। তেওঁ মনৰ দুখেৰে সেই কষ্টৰে কামটো কৰি গ'ল আৰু কিছুদিনৰ পিছত সেই ল'ৰাজনে দেখা পালে যে ৰাস্তাটো যোনটো ৰাস্তাতে তেওঁ ওপৰলৈ উঠে টিলাটোলৈ, তাৰ কাষৰ এটা ৰাস্তাত খুব সুন্দৰকৈ ধুনীয়া ফুল হৈছে আৰু ফুলবোৰ লাহে লাহে এনে ডাঙৰ হৈ ইমান পৰিৱেশটো ধুনীয়া কৰিছে, লগতে সুগন্ধিও দিবলৈ ল'লে। তেতিয়া দেউতাকক গৈ ক'লে তুমি দেখিছানে বাৰু যে এই এটা ৰাস্তাত যে সুন্দৰকৈ ফুল হৈছে আৰু আনটো ৰাস্তাত আনটো ফালেতো হোৱা নাই ৰাস্তাটোত। দেউতাকে ক'লে যে কিছুদিনৰ আগতে আচলতে মই সেই ৰাস্তাটোত কিছুমান ফুলৰ গুটি সিঁচি আহিছিলোঁ, যোনটো ফালে তোমাৰ বাকেটটোৰ পৰা পানী পৰে আৰু চোৱা তোমাৰ সেই ফুটা বাকেটটোৰ কাৰণেই আজি ইমান ধুনীয়া ফুলবোৰ হৈছে, সুগন্ধি হৈছে, পৰিৱেশটো ধুনীয়া হৈছে। এই কথাটোৱে কি বুজালে বাৰু? এই ষ্টৰিটোৰ পৰা আমি কি শিকিলোঁ বাৰু? এটা ফুটা বাকেটটো আচলতে বডি ভেলুৱেবল আৰু আমাৰ লাইফৰ লগত ইয়াৰ কেনেধৰণে মিল আছে। আমি বহু সময়ত আমি নিজেও ভাঙি পৰোঁ, ভিতৰখন আমাৰ ভাঙে, হয়তো বিভিন্ন কাৰণত বিট্ৰেল থাকে, হাৰ্ট ব্ৰেক থাকে, হয়তো আমি বিজনেছ বা কামৰ ক্ষেত্ৰত আমাৰ লছ হয় বা আমি আপোনজনক খুব সোনকালে আমি হেৰুৱাই দিওঁ। তেনেকুৱা বিভিন্ন কাৰণত আমাৰ হাৰ্ট ব্ৰেক হয় বা আমি ভিতৰৰ পৰা আমি ভাঙি পৰোঁ। প্ৰতিজন কিন্তু সেই ভাঙি পৰা মানুহজন ৱৰ্থলেছ নহয়, ভেলুলেছ নহয়। সেই মানুহজন তেতিয়াও ভেলুৱেবল হয় যদি তেওঁ আগবাঢ়ি জীৱনটোত গৈ থাকে, থমকি নৰয়। আৰু ইয়াকে কয় ল অফ ষ্টেপিং গ্ৰ'থ। যিহেতু ইউনিভাৰ্চেও সেই হায়াৰ পাৱাৰটোৱেও ঠিক তেনেধৰণে কাম কৰে। কেনেকৈ বুলি সুধিলে এনেকৈ ক'ম যে চাওক, যেতিয়া ব্ৰহ্মাণ্ডখন হ'ল তাৰ লগে লগে জীৱ হৈ যোৱা নাই। ব্ৰহ্মাণ্ডখনে কি কৰিলে, প্ৰথমতে এয়াৰ আহিল, বায়ু আহিল, তাৰপিছত পানী হ'ল, তাৰপিছত ছানলাইট, সূৰ্যৰ পোহৰ আহিল। এই 3টা কথাই আচলতে উদ্ভিদ হ'বৰ কাৰণে ছাপোৰ্ট কৰিলে। উদ্ভিদ হ'ল, যেতিয়াই উদ্ভিদ হ'ল তেতিয়াই আচলতে জীৱ হ'বৰ কাৰণে প্ৰিপেয়াৰ কৰিলে। যিহেতু খাদ্য এতিয়া ৰেডি, জীৱ আহিব পাৰে আৰু তেনেধৰণে লাহে লাহে বেলেগ বেলেগ জীৱবোৰ আহিবলৈ ল'লে। গতিকে চাওক, সেইটো কেনেকুৱা এটা ডাঙৰ মানে ইণ্টেলিজেঞ্চ, হায়াৰ ইণ্টেলিজেঞ্চ, যিটো আমাৰ এই সামান্য ইণ্টেলিজেঞ্চখিনিয়ে ঢুকি নাপায়। সেইকাৰণে আচলতে আমি সেই হায়াৰ ইণ্টেলিজেঞ্চৰ ওচৰত নিজকে সমৰ্পণ কৰাটোৱেই বেটাৰ। আৰু সেইকাৰণে ভাঙি পৰিলেও আমি যদি আগবাঢ়ি গৈ থাকোঁ, তেতিয়াহে আচলতে ব্ৰহ্মাণ্ডয়ো সেই হায়াৰ পাৱাৰটো আপোনাক সহায় কৰি যাব। আৰু আমি বুজি নাপাওঁ আমাৰ এই সামান্য ইণ্টেলিজেঞ্চটোৱে যে আগলৈ মোৰ কাৰণে যে ডাঙৰ কিবা এটা, মোৰ কাৰণে এটা বিগাৰ প্লেন তেওঁৰ আছে। গতিকে থমকি নৰৈ আগবাঢ়ি গৈ থাকক। আৰু এই ষ্টৰিটো যদি ভাল লাগিল তেনেহ'লে আগলৈ শ্বেয়াৰ কৰিব। থেংক ইউ।